হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে এণ্ড মই বৰ্তমান ক'ভিডৰ সময়ত সুৰক্ষিত আছোঁ। চ' গাইজ, আজি মোৰ বাবে একদম ভেৰি স্পেচিয়েল ডে। আজি মোৰ বাবে বহুত স্পেচিয়েল ডে। মানে আজি কি আছে কৈ দিছোঁ, আজি মোৰ বাৰ্থডে, আজি মোৰ জন্মদিন। চ' আজি 11 জুলাই, চ' মোৰ আজি বাৰ্থডে আছে। চ' এই ভ্লগটো চাগে মই 12 জুলাইত দিম। চ' মোৰ বাৰ্থডে হৈছে 11 জুলাই। চ' আজি মই কি কৰিছোঁ এই ক'ভিডৰ সময়ত ঘৰতে থাকি, কেনেকৈ জন্মদিন উদযাপন কৰিছোঁ, এই সকলোবোৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' চাই যাওক ব্লগটো। চ' গাইজ, আজি মই কেনেকৈ আয়োজন কৰিছোঁ এই সকলো দেখাই যাম, চাই যাওক ভিডিঅ'টো। চ' গাইজ, পোনপ্ৰথমে মই আপোনাক কেনেকৈ মই নিজেই ডেক'ৰেশ্যন কৰিছোঁ মোৰ ৰুমটো, চ' সেইটোৱে মই দেখাবলৈ চেষ্টা কৰিছোঁ। আজি ভিডিঅ'টো একদম ধামাকা হ'বলৈ গৈ আছে। চ' চাই যাওক ভিডিঅ'টো, একো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাওক আৰু মজা লৈ যাওক। চ' আৰু মোৰ বাৰ্থডেত কোন আহিছে সেই সকলোসমূহ দেখাই যাম। আৰু বাৰ্থডেত মানুহ মতা নাই, কাৰণ এতিয়া ক'ভিডৰ সময় চলি আছে। চ' ঘৰৰ মানুহকেইটাই কেনেকৈনো আয়োজন কৰিছোঁ, কি আয়োজন কৰিছে, এই সকলোসমূহ দেখাই যাম। চ' চাই যাওক। গাইজ, মই অকলে আজি এই ৰুমটো অলপ সজাইছোঁ, কাৰণ মোৰ ওচৰত ইমান এইবিলাক লাইটটো ইমান নাই। যিখিনি আছিলে সেইখিনিৰে মই আজি স্পেচিয়েল কৰি তুলিছোঁ মোৰ জন্মদিনটো। আৰু এইবিলাক একো নাই, মই অকণমান এই টুনি লাইট লগাই দিছোঁ, আৰু এইটো ডিস্কো লাইটটো এইফালে ডিস্কো লাইট লগাই দিছোঁ, আৰু এই চব ঘূৰি আছে। এনেকেই অলপমান স্পেচিয়েল কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু এতিয়া সুখী হ'ব ট্ৰাই কৰিছোঁ। আৰু লকডাউনৰ সময়ত ইমান একো কৰিব নোৱাৰোঁ, আৰু ইমানেই কৰিব পাৰিলোঁ। চ' আৰু কি আছে, কি বনাইছে, কি আজি হ'ব, সকলোখিনি দেখাই যাম, চাই যাম। কেক আছে, ভ্লগটো চাই যাওক অকণো স্কিপ নকৰাকৈ। গাইজ, এনেকৈ মই অলপমান ডেক'ৰেশ্যন কৰিছোঁ। চ' ইমানো কৰা নাই, কাৰণ ইমান কৰা নাই। আৰু এইবাৰ ধৰক কৰোণাৰ প্ৰকোপ চলি আছে, ইমান দিনক দিনে কৰোণা বাঢ়ি আছে। চ' সকলো ছেফ থাকক আৰু সকলো ঘৰতে থাকক। গাইজ, বাৰ্থডেটো ইমানো স্পেচিয়েল হোৱা নাই, বাট আজি মোৰ কাৰণে স্পেচিয়েল ডে। চ' মই আজি এইটো অলপ স্পেচিয়েল কৰি তুলিছোঁ। চ' ইমানো স্পেচিয়েল নহয় আজি, মানে ইমান কৰোণাৰ বাবে একো বজাৰো কৰিব পৰা নাই, দোকান পোহাৰ চব বন্ধ দিছে। চ' অকণমান কিবা এটা কৰি পেলাই আজিৰ দিনটো স্পেচিয়েল দিনটোত মোৰ বাবে স্পেচিয়েল দিনটো অলপ এনজয় কৰিবলৈ চেষ্টা কৰিছোঁ। গাইজ, এয়া কিবা বনাইছে বায়ে, মানে আজি দিনটো স্পেচিয়েল কৰিবলৈ আজি কিবা এটা বনাইছে। এইটো মিঠাই বনাবলৈ চেষ্টা কৰিছে। কি মিঠাই এইটো? নাম নাজানো। কি নাম নাজানো? এইটো নাম কি? গাইজ, সেইফালেতো শুনিলে, সেইফালে নাম নাজানে কি বনাইছে। আৰু এয়া আমাৰ মৰমৰ মায়ে বনাই আছে। কি বনাইছে? এয়া ক্ষীৰ, কিহে বনাই? গাখীৰ, চাউল, অঁ, এইটো জহা চাউল হ'ব লাগে, অঁ, আৰু ইয়াতে খিচমিচ, চেনি, অঁ, আৰু মানুহে গৰম মছলাও দিয়ে, কিছুমানে নিদিয়ে, আৰু ইয়াতে তেজপাতো দিয়ে কিছুমানে। আৰু পাছত হোৱাত আগে চেনিটো দিব লাগে, ঘিউ দিব লাগে, দি ঢাকি থৈ দিব লাগে। তাৰপৰা গৰম পৰিৱেশন কৰক, আপোনালোকে বহুত ভাল পাব। খাই কেনেকুৱা লাগে এইটো? খাই বহুত টেষ্টি লাগে, বহুত টেষ্টি লাগে। এই লকডাউনৰ সময়ত আপোনালোকে মানে এইটো বাৰ্থডেত, মানে এইটো জন্মদিনত এইটো মানে বনাই পেলাই মানে খাব পাৰে ন? খাব পাৰে। অঁ, ঠিক আছে দিয়ক। দেখিলে আপোনালোকে যে আজি কি হোমমেড কি বনোৱা হৈছে, এয়া বনাই পেলাই আপোনালোকে বাৰ্থডে একদম ধুনীয়াকৈ চেলিব্ৰেট কৰিব পাৰিব। আৰু লগতে এতিয়া কেক আছে, কেক কটা হ'ব, আৰু তেতিয়ালৈকে অলপ ৱেইট কৰক। এতিয়া কেক কটা সময় আহি গৈছে। আজি এয়া বা আছে, আৰু এয়া আমাৰ বৰমা শ্ৰীদেৱ বহি আছে এয়া, আৰু এইফালে আমাৰ মামী, এইফালে আমাৰ এয়া হৈছে আমাৰ মা দেই। তাৰপিছত এইফালে দাদা বহি আছে, দাদা, আৰু এইফালে মামা। কেকটো চাই লওক, কেকটো কেনেকুৱা বনাইছে চাই লওক। বাট কেকটো কি হ'ল, মানে আনোতে বাইকত অনা হৈছে। চ' অকণমান লাগি পেলাই মানে অকণমান বুজি পাইছে ন কি হৈছে, সেইটোৱে হৈছে। গাইজ, এইটো হৈছে কেক। ইয়াত লিখা আছে, ইয়াত ভালকৈ লিখা হৈছিলে হেপ্পী বাৰ্থডে মাধুৰ্য ইউটিউবাৰ লিখা আছিলে, আৰু এইটো ইউটিউবাৰ চিম্বল আছিল। বাট বাইকত আনোতে অকণমান লৰি পেলাই মানে এই ছাইডলৈ গুচি গ'ল। চ' অকণমান বেয়া হ'ল। আৰু এইখন চাকু আছে, আৰু এয়া পায়স অকণমান আছে, আৰু বেলেগ বাৰে বনাইছে। আৰু এই আমাৰ মৰমৰ বাইদেৱে বনোৱা এইটো কি নাম নজনা বস্তু দেই। তাৰপৰা এইফালে কেণ্ডেল জ্বলাইছে, ইয়াতে। বাট কেকটো দেখাটো টেষ্টি হ'ব নিচিনা লাগিছে, চাই লওঁ। হেপী বাৰ্থডে ডিয়াৰ বুবু, হেপী বাৰ্থডে টু ইউ।
এতিয়া কেক কটা সম্পূৰ্ণ হ'ল কেক চেক কটা হৈ গ'ল তো এতিয়াতো কেক কটা ভিডিঅ'টো হেৰি হ'লে আৰু এয়া চাই লওক আৰু এখন বায়ে বনাই দিছে হেপী বাৰ্থডে বুবু বুলি আৰু এয়া গোঁসাই আগত দিছিলে প্ৰসাদ পায়স প্ৰসাদ এইটো কেক আৰু এয়া আমি 5-6টা মানুহ আছোঁ আৰু ইয়াৰ কাৰণে এয়া মায়ে উলিয়াই এয়া খাই লওঁ আৰু এয়া প্ৰসাদ দিছে খাই লওঁ গাইজ প্ৰসাদটো খাই লওঁ আৰু এইটো নিয়ম মানে কিবা এনেকুৱা ভগৱানৰ ওচৰত দিয়া বস্তু খোৱাতে প্ৰথম ফুটটো লৈ ল'ব লাগে আৰু এয়া খাই আছোঁ আৰু এইটো আপেল খাইছোঁ চব বৰ মিঠা আপেল তো এতিয়া প্ৰসাদ খাই লওঁ প্ৰসাদ খাই পেলাই লগ পাম আৰু এয়া দাদা প্ৰসাদ খাই আছে দাদা প্ৰসাদ গ'ল সেই টেবুলত আছে আৰু প্ৰসাদ খাই লওঁ তাৰপৰা লগ পাম গাইজ এই কেকটো বৰ টেষ্টি হৈছে তো মই আগতে কৈছিলোঁ যে কেকটো দেখিয়েই লাগিছে এনেকুৱা টেষ্টি হ'ব চব বহুত টেষ্টি হৈছে খাব নেকি মই খাই লওঁ আপোনালোকে খাবতো নোৱাৰে মই খাওঁ আপোনালোকে মজা লওক খোৱাটো নেদেখাওঁ দেই নহ'লে আপোনালোকৰ লোভ লাগি যাব পাৰে চ' নেদেখাওঁ ত' এয়া পায়স এয়া দিছে মায়ে পায়স চ' মই চবেই কৈছে বোলে মই এবছৰ বুঢ়া হৈছোঁ মই বুঢ়া লাগিছে নেকি বাৰু কওকচোন মই মানে বুঢ়া হৈছে এবছৰ ক'ত মই ডেকা মই ল'ৰা চেঙি দিয়া ল'ৰা চ' বুঢ়া বুলি ক'লে ভাল নালাগে বুঢ়া হ'ব মন নাই নহয় চ' বুঢ়া হোৱা নাই ডেকা আমি গাইছ এয়া গিফ্টটো আনবক্সিং কৰিছোঁ চাই লওক বাকী দিছে দাদা আৰু গাইছ ভাল দিছে গাইছ বহুত ভাল এখন ফটো এখন ফ্ৰেম বনাই দিছে ইমান ধুনীয়াকৈ আৰু গাইছ বহুত মনটো ভাল লাগিছে এখন ইমান ধুনীয়া এটা স্মৃতি হৈ ৰ'ব আজিৰ দিনটো ভাল লাগিছে বহুত ধুনীয়াকৈ বনাই দিছে হেপী বাৰ্থডে বুবু বুলি আছে গাইছ দাদাক মই বহুত ধন্যবাদ দিছোঁ এখন দিয়াৰ বাবে আৰু এয়া বাকী এয়া উঠিছে আৰু কিবা কিবি মোকতো গিফ্ট এনেও ইমান নালাগে ত' এয়াই গাইছ আজি যিহেতু ইমান মানে গান বাজানা চেলিব্ৰেট কৰিব নোৱাৰি তেনেকৈ হুলস্থুল কৰি কাৰণ এতিয়াতো পুলিচ ঘূৰি থাকে ৰাস্তাই ঘাটে চ' ধৰিব পাৰে আৰু গাইছ আজি ৰাতি এটা স্পেচিয়েল খানা আছে চ' দাদাহঁতো আহিছে চ' দাদা আহিছে ন মানে এনেই মানে আজি স্পেচিয়েল ডেট মানে অলপ স্পেচিয়েলৰ কাৰণে হেৰি আনিছোঁ অলপ মাংস আনিছোঁ সেয়া মাহঁতে বনাই আছে মা বা মিলি বনাই আছে আৰু সেয়া ৰাতি এতিয়া খাম আৰু শুম চ' মই ভাবিলোঁ যে মই ডেকটো বজাম বাট এতিয়া কৰোণা পৰিস্থিতিত পুলিচ ঘূৰি আছে যদি অলপমানো চাউণ্ড বাহিৰলৈ যায় তো সেইটো আৰু সৰ্বনাশ হৈ যাব তাতকৈ মৰাতকৈ গানেই নবজাম একো নাই সেনেকৈ থাকিম আৰু তেনেকুৱা স্পেচিয়েল নহ'লে চ' এতিয়া ক'ভিডৰ সময়ত ঘৰতে যিহেতু ইমান অলপ কৰা হ'ল চ' ইমানেই আৰু চ' গাইছ ৰাতি বনোৱাটো আৰু খোৱাটো ভিডিঅ' কৰিব নোৱাৰিলোঁ চ' আমি কি খালোঁ এয়া মই ফটো উঠাই পেলাই জইন কৰি পেলাই দিছোঁ চ' দেখাব নোৱাৰিলোঁ বেয়া নাপাব চ' গাইছ এতিয়া আমি ভাত পানী খাই বৈ উঠিলোঁ এতিয়া ৰাতিও হ'ল চ' এতিয়া শুবলৈ বাকী চ' গাইছ আজি যিখিনি মই নিজে এনজয় কৰিলোঁ আপোনালোকতো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ চ' যদি ভিডিঅ'টো কিবা ভুল হৈছে বা বেয়া হৈছে প্লিজ বেয়া নাপাব মানে অলপ ক্ষমা কৰি দিব যদি বেয়া হৈছে চ' মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি বেল আইকন নামটো প্ৰেছ কৰিব আৰু লাইক কৰক ভিডিঅ'টো কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক চ' আজিলৈ বাই বাই আৰু ক'ভিডৰ কাৰণে মই কণ্টিনিউৱাছলি ভিডিঅ' দিব পৰা নাই চ' নেক্সট লগ পাম মোৰ নেক্সট ভিডিঅ' চ' আজিলৈ